হেল্ল' ফ্ৰেণ্ডছসকল, এমবি আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে আজি আকৌ ঘোষণা কৰিছে যে অসম পুলিচ ABOB কামাণ্ডোত আকৌ নতুন পদ খালী হ'ব। কিমান পদ খালী হ'ব, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ঘোষণা কৰিছে, এই ভিডিঅ'টোৰ মাধ্যমেৰে মই সম্পূৰ্ণ অডিঅ' ক্লিপটো লৈ আহিছোঁ। যিসকলে চোৱা নাই চাই লওক। অহা বছৰবিলাকত আৰু 30,000 চাকৰি অহা বছৰত নিযুক্তি দিব। 2-3টাকৈ নতুন বেটেলিয়নত চাকৰি ওলাব। বৰং হাজাৰ হাজাৰ ল'ৰাই পুলিচৰ কামাণ্ডো বেটেলিয়নৰ পৰা তেওঁলোকে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছিল। 1 টকাও কোনেও ক'তো ঘোষ দিয়াৰ কোনো প্ৰয়োজন হোৱা নাছিল। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে ৰাজ্য চৰকাৰে অহা বছৰবিলাকত আৰু 30,000 চাকৰি অহা বছৰত নিযুক্তি দিব। 2-3টাকৈ নতুন বেটেলিয়নত চাকৰি ওলাব। বড়োলেণ্ডৰ ল'ৰাই চাকৰি পাব। ক'তো টকাও আমি ঘোষ দিব নালাগে। তেনেকুৱা আজি আমি এটা পৰিৱেশ নিৰ্মাণ কৰিছো। আমাৰ ৰাজ্য চৰকাৰেও বড়োলেণ্ডৰ উন্নয়নৰ বাবে কাম কৰি আহিছে। কেইটামান দিন আগতে আমি 1 লাখ চৰকাৰী চাকৰি আমি ৰাইজৰ বাবে মুকলি কৰি দিছিলো। বড়োলেণ্ডৰ হাজাৰ হাজাৰ ল'ৰাই পুলিচৰ কামাণ্ডো বেটেলিয়নৰ পৰা তেওঁলোকে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছিল। 1 টকাও কোনেও ক'তো ঘোষ দিয়াৰ কোনো প্ৰয়োজন হোৱা নাছিল। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে ৰাজ্য চৰকাৰে অহা বছৰবিলাকত আৰু 30,000 চাকৰি অহা বছৰত নিযুক্তি দিব। 2-3টাকৈ নতুন বেটেলিয়নত চাকৰি ওলাব। বড়োলেণ্ডৰ ল'ৰাই চাকৰি পাব। ক'তো টকাও আমি ঘোষ দিব নালাগে। তেনেকুৱা আজি আমি এটা পৰিৱেশ নিৰ্মাণ কৰিছো। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগে লগে আমি এই বছৰৰ পৰা মুখ্যমন্ত্ৰীৰ আৱাস যোজনা আৰম্ভ কৰিম। অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাত যিসকলে পাকা ঘৰ নাপালে, এতিয়া আমি মুখ্যমন্ত্ৰী আৱাস যোজনাৰ পৰা পকা ঘৰ দিয়াৰ বাবে আমি কাম আৰম্ভ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত যুৱক যুৱতীসকলক 2 লাখ টকাকৈ আৰ্থিক সাহায্য, য'ৰ 1 লাখ টকা ছাবচিডি হ'ব আৰু 1 লাখ টকাও 5 বছৰৰ পিছতহে ঘূৰাই দিব লাগিব। তেনেকুৱা এখন আঁচনিৰ কামো ইতিমধ্যে চলি আছে। আবেদনৰ প্ৰক্ৰিয়া চলি আছে। মই বিটিআৰৰ যুৱক যুৱতীসকলক অনুৰোধ কৰিম যে আপোনালোকে এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিখনত আবেদন কৰি 2 লাখ টকালৈকে নিজৰ ব্যৱসায় কৰাৰ বাবে চৰকাৰৰ পৰা আৰ্থিক সাহায্য লাভ কৰক। আৰু ফ্ৰেণ্ডছসকল, সকলোৱে শুনা পালে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে অসম পুলিচৰ ABOB কামাণ্ডো আৰু নতুনকৈ 30,000 নতুন পদ মুকলি হ'ব বুলি ঘোষণা কৰিছে। খুবেই এটা ভাল খবৰ, গুৰুত্বপূৰ্ণ ঘোষণা। 30,000 নতুন পদ আকৌ ওলাব। ফ্ৰেণ্ডছসকল, আজিৰ ভিডিঅ'ত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।